বন্ধুসকল, মই নয়ন গগৈ পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন বন্ধুসকল, আজিৰ ভিডিঅ'টোত গাহৰি পোৱালি দাঁত কটা আপোনালোকৰ আগত দেখাওঁ। গাহৰি পোৱালি দাঁত সৰুতে পোৱালিতে কিয় কাটিব লাগে আপোনালোকে নিশ্চয় গম পাইছে চাগে। তথাপিও মই আপোনালোকক গাহৰি পোৱালি দাঁত কিয় কাটিব লাগে তাৰ বিষয়ে কৈছোঁ আৰু গাহৰি পোৱালিৰ দাঁত কাটি আপোনালোকক দেখুৱাইছোঁ কেনেকৈ দাঁত কাটিব লাগে। গাহৰি পোৱালি জন্ম হোৱাৰ পিছতেই যিকেইটা সৰু সৰু 4টা দাঁত থাকে, তলত 4টা, এফালে দুটা আৰু ওপৰত এফালে দুটা 8টা দাঁত আহে। সেই দাঁতকেইটা কাটি দিলে মানে পোৱালি গাখীৰ খাওঁতে মাকৰ গাখীৰত ঘাঁ লগাব নোৱাৰে, আৰু যদি নেকাটে তেতিয়া হয়তো মাকৰ গাখীৰত ঘাঁ লগাব পাৰে কামুৰি। আৰু সিহঁতে যেতিয়া একেলগতে গাখীৰ খায় পোৱালিখিনিয়ে, তেতিয়া পোৱালিখিনিয়ে ইটোৱে সিটোক খুন্দি মানে কামুৰা কামুৰি কৰোঁতে গোটেই মুখত ঘাঁ হৈ যায়। কাৰণ গাহৰি পোৱালিৰ দাঁতকেইটা যথেষ্ট জোঙা হয়, বেজীৰ নিচিনা জোঙা হৈ থাকে। সেইকাৰণে ইটোৱে সিটোক কাজিয়া লাগোঁতে মুখত ঘাঁ লাগি গোটেই মুখখনত ঘাঁ হৈ যায়। সেইকাৰণে পৰাপক্ষত গাহৰিৰ পোৱালি দিয়াৰ পিছত 2 দিনৰ পিছত 3 দিনৰ পিছত পোৱালি দাঁতখিনি কাটি দিব লাগে। পোৱালি দাঁতখিনি কাটিবলৈ পোৱালি দাঁত কাটাৰো কিনিব পোৱা যায়, আৰু নহ'লেও আমি সাধাৰণতে নেল কাটাৰ লৈ যিটো নখ কটা নেল কাটাৰ হয়, নেল কাটাৰ লৈ আমি গাহৰি পোৱালি দাঁত কাটিব পাৰোঁ। আৰু সেই দাঁত কটাই আজি আপোনালোকৰ আগত মই ভিডিঅ' বনাই দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ' চাব আৰু ভিডিঅ'টো কেনেকুৱা পায় চাই জনাব, মোক লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন বন্ধুৱে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ পালে মই এনেদৰে আপোনালোকক কিছুমান ভিডিঅ' আপোনালোকক বনাই আপোনালোকৰ সুবিধাৰ কাৰণেও মই দি থাকিব পাৰিম। সেইকাৰণে আপোনালোকে চাব, মোক উৎসাহ দিব। আপোনালোকে লাইক কমেণ্ট কৰিলে মই যথেষ্ট উৎসাহ পাম। বাৰু আহকচোন বন্ধুসকল, চাওঁ আজি গাহৰি পোৱালি দাঁত কেনেকৈ কাটে তাকে আপোনালোকৰ আগত দেখুৱাইছোঁ। আহক চাওঁ ভিডিঅ'টো, দেৰি নকৰোঁ। এনেদৰে পোৱালিটো ধৰি ল'ব, আৰু ধৰি লৈ আঙুলিটো দেখিছোঁ নহয়, আঙুলিটো যেনেকৈ জিভাখনত ঘূৰিলে আঙুলিটো ভৰাই লৈ তাৰপিছত নেল কাটাৰী ধুনীয়াকৈ দাঁতকেইটা এটা এটাকৈ কাটি দিব পাৰি। আৰু এইদৰে দাঁতকেইটা কাটি দিলে মানে মাকৰ গাখীৰ খাওঁতেও মাকৰ নিপুলত ঘাঁ লগাব নোৱাৰে, কামুৰিব নোৱাৰে। আৰু সিহঁতে গাখীৰ খাই থাকোঁতে ইটোৱে সিটোকৈ কামুৰি লাগে কৰাকৰিকৈ, তেতিয়া সিহঁতৰ মুখত দাঁত লাগি ঘাঁ লাগি যায়। আৰু এইদৰে যদি আমি কাটি দিওঁ তেতিয়া ইটো মুখত ঘাঁ নলগাকৈ পোৱালিকেইটা ধুনীয়া হৈ থাকে। এনেকৈ নল কাটা দি কাটোতে এটা কথা লক্ষ্য কৰিব, যাতে পোৱালিকেইটা দাঁতটো বৰ বেছি গুৰিলে কাটিব নালাগে। বেছি গুৰিলে কাটিলে তেজ ওলাব, আৰু তেজ ওলালে সিহঁতৰ হয়তো বিষ হ'ব। সেইকাৰণে চাব যাতে ধুনীয়াকৈ আগটো কাটি দিব।
এনেদৰে মই গাহৰি পোৱালিখিনি দাঁতখিনি কাটি দিলোঁ আৰু এনেকৈ এটা এটাকৈ 8টা পোৱালি আছিলে 8টা পোৱালি দাঁতখিনি কাটি দিলোঁ। কাটি দিয়াৰ পিছত ভাল হয় কাটি দিলে মানে সেইকাৰণে কাটি দিলোঁ। আৰু কাটি দিলে মানে সিহঁতৰ মুখতো কামুৰি কৰি ভাল নালাগে আৰু মাকৰ গাখীৰতো সিহঁতে কামুৰি ভাল লগাব নোৱাৰে। সিহঁতে যদি দাঁতকেইটা কাটি নিদিয়ে তেতিয়া মাকৰ যদি গাখীৰত সিহঁতে কামুৰি ঘাঁ লগাই দিয়ে তেতিয়া মাকে হয়তো পিছত পোৱালিক গাখীৰ খাবলৈ নিদিব পাৰে আৰু গাখীৰ খাব নিদিলে মানে পোৱালি সেইকাৰণে পাৰিলে চেষ্টা কৰিছোঁ গাহৰি পোৱালি দিলে মানে পোৱালিখিনি দাঁতখিনি কাটি দিবলৈ চেষ্টা কৰিম। পোৱালি দিয়া পিছতো কাটিব পাৰিম, হয়তো 2 বা 3 দিনৰ পিছতো কাটিব পাৰিম। কাটি দিলে যথেষ্ট সুবিধা হয়। বন্ধুসকল, আজি আপোনালোকক গাহৰি পোৱালি দাঁত কটাৰ কাম দেখুৱালোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই কেনে পালে জনাব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।